আপুনি অকলে যে ইউটিউবত যাব
ভিও স্যার কৰিয়া স্যাৰ ইতিমধ্যে আজি আমাৰ মাজত উপস্থিত হৈছে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব জয়শ্ৰী শইকী আমি স্যাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাব ওলাইছো তেখেতক আদৰণি জনাব জয়শ্ৰী শইকী এতিয়া আচলতে কথা কোৱাৰ সময় নহয় বিচাৰকসকলৰ সময় চলি আছে সকলোৰে ভাল হৈছে সেইটো প্ৰথমতে ক'লো সকলোৰে ইমান সুন্দৰকৈ আপোনালোকে উপস্থাপন কৰিছে মই খুব আপ্লুত হৈছোঁ আৰু মই আশা কৰিম এই TLM-ৰ অকল প্ৰস্তুতি নহয় ইয়াৰ ৰিফ্লেকশ্যনটো ক্লাছৰুমত আহিব লাগিব ল'ৰা ছোৱালীৰ মাজত আহিব লাগিব গতিকে সেইখিনি নিশ্চিত কৰিব লাগিব আৰু আমি দুটা কথা চাব লাগে মই ভাবোঁ যে আমাৰ বিচাৰকসকলে আপোনালোকক ক'বই বা আজি আমাৰ কপিলী শিক্ষা খণ্ডত বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰুসকলে তেওঁলোকে TLM-ৰ যি এক্সিবিশ্যন তাত সুন্দৰভাৱে তেওঁলোকে বহুত নতুন নতুন TLM বহুতখিনি উদ্ভাৱনীমূলক চিন্তাধাৰাৰে প্ৰস্তুত কৰা TLM তেওঁলোকে ইয়াত উপস্থাপন কৰিছে আৰু আমি সকলোৱে জানো যে প্ৰাথমিক স্তৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ অৰ্হতা প্ৰাপ্তিৰ কাৰণে ফলপ্ৰসূভাৱে আমি ক্লাছৰুমবোৰ আমি পৰিচালিত কৰিবলৈ হ'লে বা আমাৰ ট্ৰেনজেকশ্যন ফলপ্ৰসূ কৰিবলৈ হ'লে আমাক TLM-ৰ যথেষ্ট দৰকাৰ হয় আৰু এই TLM-এ মই আশা কৰিছোঁ শিক্ষাগুৰুসকলে যি ধৰণে তেওঁলোকে সুন্দৰ TLM তেওঁলোকে প্ৰস্তুত কৰিছে ইয়ে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যি শিকন লক্ষ্য এয়া প্ৰাপ্তিৰ কাৰণে যথেষ্ট সহায়ক হ'ব আৰু বিশেষকৈ আমাৰ এতিয়া নতুন শিক্ষানীতিৰ আধাৰত যি ধৰণে আমি ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচিত গুৰুত্ব প্ৰদান কৰিছোঁ আৰু আমাৰ এই কপিলী শিক্ষা খণ্ড আমাৰ জিলাখনৰ এটা বিশেষ খণ্ড এই ক্ষেত্ৰত বিশেষকৈ FLN ব্লক হিচাপে আমি এই শিক্ষা খণ্ডটিত কাম কিছু বিশেষভাৱে আগবঢ়াই অনাৰ প্ৰচেষ্টা লৈছোঁ গতিকে এই TLM-ৰ যিটো তেখেতসকলে প্ৰস্তুত কৰিছে পৰিৱেশন কৰিছে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে মই ভাবোঁ যে ইও আমাৰ সেই যি নিৰ্দিষ্ট লক্ষ্য সেয়া প্ৰাপ্তিৰ কাৰণে নিশ্চয় সহায়ক হ'ব আৰু বিশেষকৈ ফাউণ্ডেশ্যনেল লেভেলত ছাত্ৰ ছাত্ৰীসকলে যাতে বুনিয়াদী তেওঁলোকৰ ভিত্তিটো খুব সুন্দৰকৈ নিৰ্মাণ হয় আৰু বিশেষকৈ তেওঁলোকে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাত যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে এই TLM-এ যথেষ্ট সহায়ক হ'ব আৰু শিক্ষাগুৰুসকলে এই সহযোগে আমাক যথেষ্ট উৎসাহিত কৰিছে আমি আশা কৰিম আমাৰ ক্লাছৰুমসমূহ জিলিকি থাকিব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যি ধৰণে শিকিব লাগে সেই ধৰণে শিকি আগবাঢ়ি যাব সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কপিলী শিক্ষা খণ্ডৰ উদ্যোক্তা সকলোকে মই পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ